হয়, আজি জুবিনদাৰ 11 দিনীয়া কাজ। তেওঁ নোহোৱা হোৱা আজি আমাৰ মাজৰ পৰা 11 দিন হ'ল। এই 11 দিন আমি জানিছোঁ কি শোকত আমি দগ্ধ হৈ আছোঁ। এই 11 দিনৰ দিনা আমি ইয়াত এভাগ সৰ্বধনীয় প্ৰাৰ্থনা সভা আৰু লগতে যিহেতু জুবিনদা প্ৰকৃতিপ্ৰেমী আছিলে, তেওঁ ভাল পোৱা নাহৰৰ পুলি আমি সকলো ৰাইজৰ মাজত বিলাবলৈ আজি অনুষ্ঠানভাগ কৰিছোঁ। সদ্যহতে আমি মন্দিৰ, চাৰ্চ আৰু মছজিদলৈ আমি পুলিভাগ আগবঢ়ালোঁ, তেওঁলোকে ৰোপণ কৰিব। আমি বিচাৰোঁ যে এনেকৈ জুবিনদাৰ মহাপ্ৰয়াণৰ সময়ত যেনেকৈ সকলো ধৰ্মাৱলম্বী মানুহ একেলগ হৈ অকল যে মানুহ আছে সেইখিনি দেখুৱাইলে আমি বিচাৰোঁ যে সকলো মানুহ ভৱিষ্যতলৈও এনেকৈয়ে থাকে যাতে। আজি কাৰ্যসূচী উদ্যোক্তাসকলে প্ৰথমতে আৰম্ভ কৰিলে মাল্যৰ্পণ, তাৰপাছতে আমি আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ আমাৰ ভকতে অসমীয়া সমাজৰ ভকতে পাঠ এভাগ গীতা পাঠ কৰিলে। তাৰপাছতে আমাৰ মৌলবী চাহাবে প্ৰাৰ্থনা কৰিলে। তাৰপিছত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকৰ তেওঁলোকে বেপ্টিষ্ট পাদ্ৰী আহিছিলে, তেওঁলোকে কৰিলে। ইমানেই বৰ্তমান। তাৰপিছত এতিয়া আমাৰ গছপুলি বিতৰণ হ'ব, প্ৰসাদ বিতৰণ হ'ব, সিমান। চাওক, যেনেকুৱা ধৰণৰ চৰ্চা এতিয়া চলি আছে, সেই চৰ্চা হিচাপে চাবলৈ গ'লে তেওঁলোকৰ দোষীয়ে শাস্তি পোৱাটো আমি বিচাৰোঁ। এতিয়া দোষীক ৰক্ষণাবেক্ষণ দিয়াখিনিও শাস্তি পাওক, দোষীয়ে শাস্তি পাওক, আমি সেইটোৱে মনৰে কামনা কৰিয়ে আজি প্ৰাৰ্থনাভাগ কৰিছোঁ। আজি মই বুলি নহয়, সমগ্ৰ অসমে বিচাৰিছে জুবিনদাই আজি জাষ্টিছ পাওক। তো জুবিনদাৰ জাষ্টিছ পোৱালৈকে আমি এনেদৰেই লাগি থাকিম। জাষ্টিছ ফৰ জুবিন গাৰ্গ। জয় জুবিন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।